তোমালোকে থাম্বনেইল দেখি গম পাইছা যে অৰুণিমা সিনহা পাঠটোৰ আটাইতকৈ ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ ওলাইছো যিখিনি প্ৰশ্ন প্ৰায় পৰীক্ষাত আহি থাকে এইখিনি প্ৰশ্ন উত্তৰ তোমালোকে যদি মনত ৰাখি ল'ব পাৰা তেন্তে তোমালোকে নিশ্চিন্তভাৱে পৰীক্ষা দিব পাৰিবা এইকিটা প্ৰশ্ন পৰীক্ষাত আহিব তোমালোকে চাব পাৰা আৰু ইয়াৰ অৰ্থ এটো নহয় যে তোমালোকে আনবিলাক নপঢ়িবা আনবিলাকো পঢ়িবা এইকিটা প্ৰশ্ন উত্তৰৰ ওপৰত বেছি গুৰুত্ব দিবৰ কাৰণে এই ভিডিঅটো তোমালোকৰ কাৰণে প্ৰস্তুত কৰা হৈছে তেন্তে আহাচোন কি প্ৰশ্ন বিগত পৰীক্ষাবোৰত আহিছিলে এটা আহিছিলে যে অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল এটো HSLC 2020 আহিছে মই লিখি দিছো মেট্ৰিক পৰীক্ষা কিমান চনত প্ৰশ্ন উত্তৰবিলাক আহিছে উত্তৰ অৰুণিমা সিনহাৰ ভলিবল খেলত বিশেষ দক্ষতা আছিল আৰু আহিছিলে অৰুণিমা সিনহাৰ ঘৰকত এটো যোৱা বছৰ আহিছে 2025 ত অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত বুলি তোমালোকে ভালকে জানাই পঢ়িছা পাঠটো যেতিয়া গম পোৱাই তাৰ পিছত আহিছে হস্পিটেলত থাকোতে অৰুণিমা সিনহাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল এটো 2024 চনত আহিছে উত্তৰ হস্পিটেলত থাকোতে অৰুণিমাৰ এভাৰেষ্ট জয়ৰ সপোনে তীব্ৰ ৰূপ লৈছিল তাৰপিছত আৰু এটা আহিছিল যে অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাছেন্দি পালে কেনেদৰে সহায় কৰিছিল এটো 2025 ত আহিছে উত্তৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লিখি লবা বা ভিডিওটো পোষ্ট কৰি লিখি লবা মই পঢ়ি দিলে ভিডিওটো দীঘলীয়া হৈ যাব পিছৰ প্ৰশ্নলৈ আগবাঢ়ো যে অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া এটো 2024 ত আহিছে এটো ইম্পৰ্টেন্ট তোমালোকে চাই থৈ দিবা কাৰণ 25 ত আহা নাই এবাৰ 26 ত আহিও যাব পাৰে আৰু সমূহীয়া পৰীক্ষাৰ কাৰণেও একে ধৰণৰ প্ৰশ্ন উত্তৰ আহিব পাৰে চাই যাবা তাৰ পিছত 6 নম্বৰ যে একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা এটো দুবাৰ আহিছে মেট্ৰিক পৰীক্ষা 2020 তো আহিছে 2023 তো আহিছে 24 আৰু 25 ত আহা নাই কিন্তু কি ঠিক এবাৰ আহি যাব পাৰে উত্তৰটো ধুনীয়াকৈ মই লিখি দিছো তোমালোকে চাই লিখি লবা মই অলপ সময় ৰৈ দিছো এটো কাৰণে তোমালোকে যাতে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা আমি পিছৰ প্ৰশ্নলৈ আগবাঢ়ো যে 7 নম্বৰ এভাৰেষ্টৰ বুকুত ভৰি থৈ অৰুণিমাহতে খৰখেদাকৈ কিয় নামি আহিবলৈ বাধ্য হৈছিল এটো 2020 চনত আহিছে তাৰ পিছত আহা নাই এবাৰ আহি যাব পাৰে উত্তৰটো মই লিখি দিছো যে অৰুণিমা সিনহাই কাঠমাণ্ডুৰ পৰা এভাৰেষ্ট বুলি যাত্ৰা কৰি 52 দিনৰ অন্তত নিশা 8 বজাত 8848 মিটাৰ উচ্চতাত অৱস্থিত এভাৰেষ্ট শৃংগত উপবিষ্ট হয় কিন্তু এই স্থানত উপবিষ্ট হৈ তেওঁলোকে খৰখেদাকৈ তললৈ নামি আহিব লগা হোৱাৰ কাৰণ হ'ল যে তেওঁলোকৰ লগত যিখিনি অক্সিজেন এতিয়াও মজুদ আছে সেইখিনি শেষ হোৱাৰ আগতে নামি লৈ তেওঁলোকে বাটৰ প্ৰথম কেম্পটো পাবগৈ লাগিব গতিকে উশাহ নিশাহ ল'বলৈ আৱশ্যকীয় অক্সিজেনৰ অভাৱ হোৱাৰ সম্ভাৱনাৰ বাবে তেওঁলোকে শীঘ্ৰে এভাৰেষ্টৰ পৰা নামি আহিব লগা হৈছিল প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ কাৰণে এনে ধৰণৰ ইম্পৰ্টেন্ট ভিডিওবিলাক আমি সদায় আনি থাকো যাতে ভিডিওবোৰ মিছ নহয় আৰু লগতে লাইক আৰু কমেন্ট এটা কৰি দিবা অন্য চেপ্টাৰ তেনেকুৱা ইম্পৰ্টেন্ট যদি লাগে যদি তোমালোকৰ প্ৰয়োজন হয় তেতিয়া আমি ভিডিও বনাবলৈ ভাল পাওঁ 8 নম্বৰ প্ৰশ্ন ইমানখিনি লৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে যি হয় দেখা যাব কথাষাৰৰ বক্তা কোন কাক উদ্দেশ্য কৰি বক্তাই কিয় কথাষাৰ কৈছিল এটো 2024 চনত আহিছে HSLC 2024 উত্তৰ কথাষাৰৰ বক্তা হল অৰুণিমা সিনহা এভাৰেষ্ট শৃংগ আৰোহণ কৰাৰ সময়ত 4 নং কেম্প পাওঁতে অৰুণিমা সিনহাৰ 2 ঘন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা আছিল তোমালোকে জানা কিয় ভৰিৰ পৰা তেজ ওলাইছিল অৰুণিমা সিনহা ট্ৰেইন দুৰ্ঘটনাত তেওঁৰ ভৰি দুইখন বিকল হৈ পৰিছিল আৰু সেই অৰুণিমা সিনহা ভলিবল খেলুৱৈৰ পৰা তেওঁ পৰ্বতাৰোহী হ'বলৈ মনত আশা পুহি ৰাখিছিল আৰু সেই আশা সম্পূৰ্ণ হ'বলৈ লৈছিল লগত নিয়া অক্সিজেনো প্ৰায় শেষ হৈছিলগৈ লগত যোৱা চেৰপাজনে সেই অৰুণিমাক বাৰে বাৰে সকীয়াই আছিল যে যিকোনো মুহূৰ্তত অক্সিজেন শেষ হৈ গ'লে মৃত্যু সাৱটি লোৱাৰ বাহিৰে আন কোনো উপায় নাথাকিব তেতিয়া চেৰপাজনক উদ্দেশ্য কৰি অৰুণিমাই উক্ত কথাষাৰ কৈছিল তাৰপিছত এইখিনি পাঠৰ ভিতৰৰ পৰা কবি পৰিচয়ৰ প্ৰশ্ন এটো কবি পৰিচয়ৰ পৰা আহিছে মই 9 নম্বৰ কৰি পেলাই দিছো এই সিৰিয়েলটো মই বনাই দিছো বাৰু যি কি নহওক ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত ৰচনা কৰা শিশু কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম লিখা এটো 2023 চনত মেট্ৰিক পৰীক্ষাত আহিছে উত্তৰ চেমনিয়াৰ বিশ্ব সাহিত্য বিশ্বৰ শ্ৰেষ্ঠ সাধু তাৰপিছত পূজাৰ বন্ধত কলিহত কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল এটো ইন্টাৰনেটৰ তিৰামিঠাৰ প্ৰশ্ন হৈ গ'ল যি কি নহওক তোমালোকৰ ভালে হল এটা প্ৰশ্ন উত্তৰ গম পালা এটো 2023 চনত মেট্ৰিক পৰীক্ষাত আহিছে যে পূজাৰ বন্ধত কলিহত সপৰিয়ালে দক্ষিণ ভাৰতলৈ ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল আকৌ অৰুণিমা সিনহাৰ প্ৰশ্নলৈ আহিছো যে 11 নম্বৰ আটাইৰে মুখবোৰ শুকাই তেমিজেন হৈছে কাৰ কি কাৰণত মুখবোৰ শুকাই তেমিজেন হৈছে এটো HSLC 2023 ত আহিছে উত্তৰ চলন্ত ৰেলগাড়ীখনৰ অধিক যাত্ৰী থকা বাবে দবা এটাত ডকাইতৰ দল এটাই যাত্ৰীসকলৰ টকা পইচা অলংকাৰ আদি লুণ্ঠন এটো মূৰ্ধন্য হৈ আছে মূৰ্ধন্য থ দি লবা লুণ্ঠন কৰা দেখি ডকাইতৰ দলৰ ভয়তে দবাটোৰ যাত্ৰীসকলৰ মুখবোৰ শুকাই তেমিজেন হৈছে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল অৰুণিমা সিনহা পাঠটোৰ বিগত পৰীক্ষাত আহি থকা প্ৰশ্নবোৰ এইবোৰে আছিল ইয়াৰ বাহিৰেও আন প্ৰশ্নবোৰ তোমালোকে নপঢ়াকৈ নাথাকিবা আমি অন্য পাঠ এটাৰ এনে ধৰণৰ ইম্পৰ্টেন্ট প্ৰশ্ন লৈ আহিম কোনটো পাঠৰ ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰবিলাক লৈ আহিম তোমালোকে কমেন্ট বক্সত জনাবা তেতিয়া আমি সেই পাঠটোৰ প্ৰশ্ন উত্তৰ লৈ আনিম আজিলৈ এৰিছো ধন্যবাদ